টাইমিটলৈ স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা বিশেষ খবৰ লৈ আহিছো যেতিয়ালৈকে চন্দ্ৰ সূৰ্য থাকিব তেতিয়ালৈকে প্ৰতিগৰাকী অসমীয়াৰ আত্মাত থাকিব অসমীয়াৰ হৃদয়ত থাকিব শ্ৰীমন্ত শংকৰদেৱৰ নাম শ্ৰী শ্ৰী মাধৱদেৱৰ নাম এই দুয়োজনা মহাপুৰুষক আমাৰ অসমীয়াই প্ৰতিটো মুহূৰ্ততে হৃদয়ত কঢ়িয়াই লৈ ফুৰিব এইখন দেশেই হৈছে শ্ৰীমন্ত শংকৰদেৱৰ দেশ এইখন দেশ হৈছে শ্ৰী শ্ৰী মাধৱদেৱৰ দেশ আমাৰ গুৰুৱে হৈছে শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ গতিকে শ্ৰীমন্ত শংকৰদেৱৰ নামৰ লগত আনৰ নাম সংলগ্ন নকৰিব আমাৰ গুৰু কোন আমাৰ গুৰু শংকৰ মাধৱ গতিকে শংকৰ মাধৱৰ লগত আজান ফকীৰৰ নাম সংলগ্ন নকৰিব আজান ফকীৰ আমাৰ গুৰু নহয় পুনৰ এবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ সকিয়নি প্ৰদান কৰিছে বেদখলকাৰীক আজি দেশৰ গৃহমন্ত্ৰী অমিত শাহ আহিছে অসমলৈ বটদ্ৰৱা প্ৰকল্প মুকলিৰ পিছতে সমগ্ৰ অসমবাসী এটা ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ পাইছে আৰু এই সময়তে এতিয়া দেশৰ গৃহমন্ত্ৰীৰ সন্মুখতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এতিয়া বেদখলকাৰীলৈ কঠোৰ সকিয়নি প্ৰদান কৰি কৈছে যে শীঘ্ৰেই অচিনাকি লোকে আমাৰ সত্ৰৰ ভূমি ত্যাগ কৰক সত্ৰৰ ভূমি বেদখল কৰা কাকোৱে ৰেহাই নিদিয়ে চৰকাৰে এয়া মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য লৈছে এই মুহূৰ্তত টাইমিটৰ দৰ্শকৰ বাবে এই খবৰ শংকৰ মাধৱ আমাৰ গুৰু আজান ফকীৰ আমাৰ গুৰু নহয় শংকৰ মাধৱৰ নামৰ লগত আজান ফকীৰৰ নাম সংলগ্ন নকৰিব শীঘ্ৰেই অচিনাকি লোকে আমাৰ সত্ৰৰ ভূমি ত্যাগ কৰক যিসকলে সত্ৰৰ ভূমি দখল কৰি আছে তেওঁলোকলৈ পুনৰ কঠোৰ সকিয়নি শক্তি থকালৈকে অচিনাকি লোকক শান্তিত থাকিবলৈ দিয়া নহব অচিনাকি লোকলৈ এয়া পুনৰ কঠোৰ বাৰ্তা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যিমান পাৰে সোনকালে আমাৰ সত্ৰৰ ভূমিৰ পৰা আঁতৰি যাওক চৰকাৰে কাকো ৰেহাই নিদিয়ে কোনো বেদখলকাৰীক কোনো অচিনাকি লোকক চৰকাৰে ৰেহাই নিদিয়ে এয়া মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্য বৰ্তমান সময়ত অসমীয়া জাতি সংকটেৰে পৰিপূৰ্ণ হৈ আছে গতিকে এই সংকট অসমীয়া জাতিৰ সন্মুখৰ পৰা দূৰ কৰিব অসমৰ চাৰিওফালে এচাম অচিনাকি লোকে আমাক ঘেৰি ৰাখিছে এই অচিনাকি লোকসকলক এতিয়া কিন্তু কোনো কাৰণত ৰেহাই দিয়া নহব সেই অচিনাকি লোকসকলে শংকৰ মাধৱৰ মহত্ব বুজি নাপায় আমাৰ গুৰু শংকৰ মাধৱ হয় আজান ফকীৰ নহয় গতিকে কোনো কাৰণত শংকৰ মাধৱৰ লগত আনৰ নাম সংলগ্ন নকৰিব এছামে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক আজান ফকীৰৰ সৈতে তুলনা কৰি আছে কিন্তু এনে কৰিবলৈ কোনো কাৰণত দিয়া নহব সেই নামৰ সৈতে আন কোনো নাম সংলগ্ন নকৰিব আমাৰ মহাপুৰুষ আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ শ্ৰী শ্ৰী মাধৱদেৱ সূৰ্য চন্দ্ৰ থকালৈকে আমাৰ হৃদয়ত থাকিব শংকৰ মাধৱ প্ৰতিজন অসমীয়াই হৃদয়ত কঢ়িয়াই লৈ ফুৰিব শংকৰ মাধৱক আমাৰ দেশ শংকৰ মাধৱৰ দেশ হয় আৰু এই শংকৰ মাধৱৰ দেশত আমি প্ৰতিজন অসমীয়াই শংকৰ মাধৱকে কেৱল মানি আহিছো বটদ্ৰৱা প্ৰকল্পৰ ভূমি বছৰ বছৰ দিন দখল কৰি আহিছিল অচিনাকি লোকে ৰাইজৰ দাবী আছিল অচিনাকি লোকক উচ্ছেদ কৰি বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কৰা আৰু সেই দাবী আজি অৱশেষত চৰকাৰে পূৰণ কৰিবলৈ সক্ষম হৈছে অসমীয়া জাতি জীয়াই থকাৰ সংকল্প বৰদোৱা থানৰ পৰা সকলো অসমীয়াই ল'ব লাগিব 1,45,000 বিঘা ভূমি ৰাজ্য চৰকাৰে ঘূৰাই আনিছে অচিনাকি লোকৰ পৰা অসমীয়া জাতি জাগিছে আৰু প্ৰতিগৰাকী অসমীয়াই অসমীয়া জাতিক মহাশক্তিলৈ পৰিণত কৰিব আৰু এই মহাশক্তিয়ে অচিনাকি লোকৰ বাবে হ'ব ভাবুকি বটদ্ৰৱা সত্ৰৰ পৰা অচিনাকি লোকলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক কঠোৰ মন্তব্য আমি পুনৰ জনাইছো আজি দেশৰ গৃহমন্ত্ৰী অমিত শাহ অসমলৈ আহিছে আৰু সমগ্ৰ অসমবাসী আজি এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ পাইছে যি বটদ্ৰৱা সত্ৰৰ ভূমি এসময়ত অচিনাকি লোকে ভৰি পৰিছিল বেদখলকাৰী দখল কৰি আছিল আৰু ভাবুকিৰ সন্মুখীন হ'ব লগা হৈছিল সত্ৰত বসবাস কৰা লোকসকল খিলঞ্জীয়া লোকসকল ভাবুকিৰ সন্মুখীন হ'ব লগা হৈছিল গতিকে এই ভাবুকিৰ পৰা এই সংশয়ৰ পৰা সত্ৰৰ ভূমি সুৰক্ষিত কৰিবলৈ ৰাজ্য চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰি অচিনাকি লোকক খেদিবলৈ সক্ষম হ'ল আৰু পৰৱৰ্তী সময়ত বটদ্ৰৱা প্ৰকল্প নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল আটকধুনীয়া বটদ্ৰৱা প্ৰকল্পৰ জৰিয়তে খিলঞ্জীয়া সুৰক্ষা দিয়াৰ সমান্তৰালভাৱে অসমৰ পৰ্যটন ক্ষেত্ৰলৈও এটা নতুন সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ল অসমৰ পৰ্যটন ক্ষেত্ৰত আজিৰে পৰা এটা নতুন উজ্জ্বল নিদৰ্শন হিচাপে পৰিলক্ষিত হ'ব বটদ্ৰৱা প্ৰকল্প আৰু এই বটদ্ৰৱা প্ৰকল্প আজি মুকলি কৰিবৰ বাবে অসমত উপস্থিত হৈছেহি দেশৰ গৃহমন্ত্ৰী অমিত শাহ দেশৰ গৃহমন্ত্ৰী অমিত শাহৰ সন্মুখতে আজি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অবৈধ বেদখলকাৰীসকললৈ অচিনাকি লোকলৈ পুনৰ কঠোৰ সকিয়নি প্ৰদান কৰিছে যিসকলে অসমৰ ভূমিক লৈ টাৰ্গেট কৰি আছে সত্ৰৰ ভূমি দখল কৰিবলৈ তেওঁলোকে পৰিকল্পনা কৰি আহিছে ষড়যন্ত্ৰ চলাই আছে সেই লোকসকলক ৰাজ্য
চৰকাৰৰ তৰফৰ পৰা এয়া মুখ্যমন্ত্ৰীৰ অন্তিমটো সকিয়নি আৰু ৰেহাই দিয়া নহ'ব যিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নামৰ লগত আজান ফকীৰৰ নাম সংলগ্ন কৰিছে তেওঁলোককো সকিয়নি প্ৰদান কৰিছে অসমৰ অসমীয়াই শ্ৰীমন্ত শংকৰদেৱক গুৰু মানি আহিছে মহাপুৰুষ দুয়োজনাক হৃদয়ত লৈ আহিছে শ্ৰী শ্ৰী মাধৱদেৱক গুৰু মানি আহিছে গতিকে এই দুয়োজনাক গুৰুৰ নামৰ লগত আনৰ নাম সংলগ্ন কৰা লোকক কোনো কাৰণত ক্ষমা কৰা নহ'ব এয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্ট মন্তব্যৰে কঠোৰ সকিয়নি অচিনাকি লোকক আৰু এই মুহূৰ্তত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম য'ত আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ কৰিছিলো এই মাটি কোনে দখল কৰি আছিলে অচিনাকি মানুহসকলে এই মাটি দখল কৰি আছিলে আপোনালোকে ভাৰতীয় জনতা পাৰ্টিক দায়িত্ব দিছিলে যে এই অচিনাকি মানুহসকলক বৰদোৱা থানৰ পৰা উচ্ছেদ কৰিব লাগে আৰু ইয়াতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগে আজি আমি আপোনালোকক জনাবলৈ পাই আনন্দিত যে অকল অসমৰ ভিতৰতে নহয় দেশৰ ভিতৰতে এখন অত্যন্ত আধ্যাত্মিক দৃষ্টিভংগীৰে নিৰ্মাণ কৰা আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াৰ কমলৰে উদ্বোধন কৰা হ'ল এই আবিৰ্ভাৱ ক্ষেত্ৰত আমি সকলোৱে আহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মাধৱদেৱৰ জীৱন সাধনা আৰু তেওঁলোকৰ দৰ্শনৰ ওপৰত আমি আলোচনা কৰিম আৰু অসমীয়া জাতিৰ এক মেৰুদণ্ড আমি এই বটদ্ৰৱা থানৰ পৰাই নিৰ্মাণ কৰিম মোক কোনোবাই সুধিছে এই আবিৰ্ভাৱ ক্ষেত্ৰত প্ৰৱেশ কৰিবলৈ কিবা মাচুল লাগিব নেকি মই অসমৰ ৰাইজক জনাব খোজো বৰদোৱা থানলৈ অহা প্ৰতিগৰাকী ব্যক্তিয়ে কোনো ধৰণৰ টকা পইচা নিদিয়াকৈ এই আবিৰ্ভাৱ ক্ষেত্ৰত আহিব পাৰিব কাৰণ আমি বিচাৰো যে আমাৰ জাতিয়ে আমাৰ জাতিটোক জীয়াই ৰখাৰ সংকল্প এই আবিৰ্ভাৱ ক্ষেত্ৰ এই বৰদোৱা থানৰ পৰাই আকৌ এবাৰ আমি সকলোৱে ল'ব লাগিব মই বাৰে বাৰে ৰাইজক কৈ আছো যে ৰাইজ অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ চাৰিওফালে আমি এছাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ আছো যিসকলে শংকৰ আৰু মাধৱৰ জীৱন দৰ্শন বুজি নাপায় কেইদিনমান আগতে মই ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যনিৰ্বাহক সভাত কৈছিলো যে আমি সাৱধান হ'ব লাগিব আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল শংকৰ আৰু আজান ফকীৰ নাছিল আজি আমাৰ সেকুলাৰিজম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে মই তেওঁলোকক খোৰাই দিব খোজো মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহব আন কোনো নাম জড়িত কৰা নহব শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা আৰু সূৰ্য আৰু চন্দ্ৰ থকালৈকে শংকৰ মাধৱ আমাৰ গুৰু দুইজনা আমাৰ মাজত জীয়াই থাকিব শ্ৰদ্ধা ৰাইজ আপোনালোকৰ আশীৰ্বাদত আমি এখন চৰকাৰ গঠন কৰিছিলো যি চৰকাৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অসমলৈ বিকাশৰ এক গংগা নমাই আনিছে কিন্তু
আমি বিশ্বাস কৰো যে বিকাশৰ লগে লগে আমাৰ জাতিৰ পৰিচয়ও থাকিব লাগিব, জাতিৰ অস্তিত্বও থাকিব লাগিব। যদি জাতিৰ পৰিচয় নাথাকে বিকাশৰ কোনো মূল্য থাকিব নোৱাৰে। বিকাশ আৰু জাতিৰ পৰিচয় যেতিয়া দুইটা একেলগে যাব, অসমীয়া জাতি বিশ্বৰ ভিতৰতে এটা মহাজাতিলৈ ৰূপান্তৰ হ'ব। সেইবাবে আজি আমি যোৱা 5টা বছৰ 10টা বছৰ নিৰলসভাৱে কাম কৰিছো। আপোনালোকে জানি ভাল পাব, অসমৰ সত্ৰ, অসমৰ বনজ, অসমৰ ভিজিআৰ পিজিআৰ এই গোটেইবিলাকত আজি আমি সেই অচিনাকি মানুহসকলক উচ্ছেদ কৰি 1,45,000 বিঘা মাটি আজি আমি জাতিটোৰ বাবে মুকলি কৰিছো। সংখ্যা কিমান? 1,45,000 বিঘা। কিন্তু এতিয়াও কৰিবলৈ বহু দূৰ বাকী আছে। আৰু আমি আপোনালোকক প্ৰতিশ্ৰুতি দিছো যে যেতিয়ালৈকে আমাৰ দেহত শক্তি থাকিব, এই অচিনাকি লোকসকলক আমি শান্তিত অসমভূমিত থাকিবলৈ নিদিওঁ। এই সংকল্প আজি বৰদোৱা থানৰ পৰাই মই ল'ব বিচাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, আমি জাতিক নিৰ্মাণ কৰিব লাগিব। আমাৰ জাতি মহাশক্তিত পৰিণত হ'ব লাগিব। আৰু সেইকাৰণে আজিৰ সভাত উপস্থিত সকলো ৰাইজৰ জৰিয়তে মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি